আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু বিসমিল্লাহির রহমানির রহিম মুহতাৰাম সামিঈন মই আজি আকৌ আপোনালোকৰ সন্মুখত ইনশাআল্লাহ তাআলা এটি মাসআলা কম বুলি ভাবিছোঁ যেটো মাসআলা আমি সকলোৱে জানিব লাগে আমাৰ বিশেষকৈ মা ভনীসকলেও জানি থোৱা অতি দৰকাৰ আৰু জানিলে আলহামদুলিল্লাহ আমাৰ বহু গুণে ফায়দা হ'ব মাসআলাটো হৈছে যিকোনো ফৰজ নামাজৰ শেষ বৈঠক যাক নেকি আমি কায়দায়ে আখিৰা বুলি কওঁ শেষ বৈঠক যদি কোনো ব্যক্তিয়ে পাহৰি যায় পুৰুষ হওক মহিলাই হওক যদি শেষ বৈঠকটো পাহৰি থিয় হৈ যায় যেনে ফজৰত 2 ৰাকাত নামাজ পঢ়িব লাগিছিল পাহৰি কিনে নবহি থিয় হৈ গ'ল মানে তৃতীয় ৰাকাতে থিয় হৈ গ'ল জোহৰ আসৰ আৰু ইশা 4 ৰাকাত ফৰজ নামাজ এই 4 ৰাকাত ফৰজ নামাজ পঢ়ি বহিব লাগিছিল বহা পাহৰি কিনে উঠি গ'ল মানে পঞ্চম ৰাকাতত থিয় হৈ গ'ল আৰু মাগৰিবত 3 ৰাকাত পঢ়ি বহিব লাগিছিল তো পাহৰি কিনে নবহি থিয় হৈ গ'ল মানে চতুৰ্থ ৰাকাতত থিয় হৈ গ'ল তো এনেকুৱা যদি ভুল হৈ যায় তো এই যে পাহৰি মই থিয় হলো যিটো ৰাকাতত পঞ্চম ৰাকাতেই হওক বা তৃতীয় ৰাকাতেই হওক পাহৰি থিয় হোৱা এই ৰাকাতটোৰ মানে সিজদা কৰাৰ আগলৈকে সময় আছে যদি সিজদা কৰাৰ আগত যদি আপোনাৰ মনত পৰি গৈছে যে মোৰ ভুল হৈ গৈছে মই বহিব লাগিছিল লগে লগে বহি যাওক আৰু সিজদা সহু কৰি নামাজটো কমপ্লিট কৰক নামাজ ইনশাআল্লাহ হৈ যাব আপোনাৰ ফৰজ আদায় হৈ গ'ল কিন্তু যদি সিজদা যদি কৰি পেলাইছে মানে সেই পঞ্চম ৰাকাতটো আপুনি কমপ্লিট কৰিলে জোহৰ আসৰ বা ইশাৰ আৰু মাগৰিবত আপুনি যে 3 ৰাকাত পঢ়ি পাহৰি কিনে উঠি গ'ল চতুৰ্থ ৰাকাতটো আপুনি কমপ্লিট কৰিলে সিজদা কৰা মানে কমপ্লিট কৰা ৰাকাতটো সম্পূৰ্ণ হয় তো আপুনি সেই ৰাকাতটো সম্পূৰ্ণ কৰিলে তো সিজদা কৰাৰ পিছত যদি মনত পৰে তেতিয়া কিন্তু নামাজটো আপোনাৰ ফৰজটো আপোনাৰ আদায় নহ'ব মানে ফৰজিয়ত যেটো আপুনি মাগৰিবত 3 ৰাকাত যে ফৰজ পঢ়িছিলে ইশাৰ 4 ৰাকাত যে ফৰজ পঢ়িছিলে ফৰজটো আপোনাৰ আদায় নহ'ব তেতিয়া নামাজটো নফল ধৰা হ'ব ই নফল ধৰিলেও ইয়াত এটা মাসলা এটা আছে এতিয়া আপুনি জোহৰ আসৰ বা ইশা এই 3 ওয়াক্তত আপুনি 4 ৰাকাত পঢ়ি কিনে নবহি পাহৰি থিয় হৈ গ'ল পঞ্চম ৰাকাতত থিয় হ'ল আৰু পঞ্চম ৰাকাত সম্পূৰ্ণ কৰিলে মানে সিজদা কৰিলে পিছত মনত পৰিছে এতিয়া আপোনাৰ 5 ৰাকাত পুৰা হ'ল এতিয়া আপোনাক এখতিয়াৰ দিয়া হৈছে আপোনাৰ ইচ্ছা মানে আপুনি আৰু 1 ৰাকাত নামাজ মিলাই লওক যদি মিলাই লয় তেতিয়া আপোনাৰ নামাজ হ'ব টোটেল 6 ৰাকাত মিলাই কিনে আপুনি সিজদা সহু কৰি নামাজটো শেষ কৰক তেতিয়া আপোনাৰ 6 ৰাকাত নফল নামাজ ধৰা হ'ব 6 ৰাকাত নফল নামাজৰ সব লাভ কৰিব আপুনি আৰু ফৰজটো কিন্তু আকৌ ঘূৰাই পঢ়িব লাগিব ঠিক তেনেকৈ যদি ফজৰৰ নামাজত হয় 2 ৰাকাত পঢ়ি আপুনি নবহি কিনে পাহৰি থিয় হৈ গ'ল 3 নম্বৰ ৰাকাতত 3 নম্বৰ ৰাকাতত সিজদা কৰি পেলালে পিছত মনত পৰিছে মানে 3 ৰাকাত আপোনাৰ অলৰেডি কমপ্লিট হৈ গৈছে তেতিয়া আপুনি আৰু 1 ৰাকাত নামাজ মিলাই ল'ব পাৰে মিলালে আপোনাৰ 4 ৰাকাত নামাজ হ'ব মিলাই কিনে আপুনি সিজদা সহু কৰি দিয়ক আৰু নামাজটো শেষ কৰক তো 4 ৰাকাত নামাজ হ'ল আপোনাৰ 4 ৰাকাত নামাজ আপোনাৰ নফল হ'ব কিন্তু আপুনি ফৰজ 2 ৰাকাত আকৌ ঘূৰাই পঢ়িব লাগিব কিন্তু মাগৰিবৰ নামাজত আপুনি 3 ৰাকাত পঢ়ি বহিব লাগিছিল 3 ৰাকাত ফৰজ নামাজ মাগৰিবত বহিব লাগিছিল আপুনি পাহৰি কিনে নবহি থিয় হৈ গ'ল মানে চতুৰ্থ ৰাকাতত থিয় হ'ল আৰু সেই 4 নম্বৰ ৰাকাতটো আপুনি সিজদা কৰি মনত পৰিছে মানে আপোনাৰ 4 নম্বৰ ৰাকাতটো আপুনি কমপ্লিট কৰিলে তো 4 ৰাকাত পুৰা হৈ গ'ল আপুনি তেতিয়া আপুনি আৰু 1 ৰাকাত নামাজ মিলাব নালাগে মাগৰিবত কিয়নো যদি মিলাই 5 ৰাকাত নামাজ হ'ব আৰু 5 ৰাকাত নামাজ নফল নামাজ 5 ৰাকাত নাই বা 3 ৰাকাত নাই তো 5 ৰাকাত নামাজ হৈ যাব গতিকে মাগৰিবত মিলাব নালাগে তো আপুনি সেই 1 ৰাকাত নামাজ মিলাব নালাগে 4 ৰাকাত নামাজ পঢ়ি সিজদা সহু কৰি নামাজটো শেষ কৰক তো মাগৰিবত আপোনাৰ 4 ৰাকাত নামাজে কি নফল হৈ গ'ল আপুনি আকৌ মাগৰিবত 3 ৰাকাত ফৰজটো ঘূৰাই পঢ়িব লাগিব এইটো হৈছে মাসলা মানে 1 ৰাকাত নামাজ মিলোৱা এখতিয়াৰটো আপোনাক দিয়া হৈছে কিয় যদি নিমিলাই তেতিয়াহ'লে আপোনাৰ কি হ'ব জোহৰত আপুনি 5 ৰাকাত নামাজ পুৰা কৰি যদি 1 ৰাকাত নিমিলাই তেতিয়াহ'লে 4 ৰাকাত নামাজ নফল হ'ব 1 ৰাকাত নামাজটো বেকাৰ যাব তাৰ কোনো সওয়াব নাপায় কিয়নো নামাজ 1 ৰাকাত নাথাকে গতিকে তাতকৈ আৰু 1 ৰাকাত নামাজ যদি মিলাই দিয়ে 6 ৰাকাত নামাজ হ'ব 6 ৰাকাতেই নফলৰ সওয়াব পাব আপুনি নফল হৈ যাব নফলৰ সওয়াব পাব তদ্ৰুপ ফজৰৰ নামাজত যদি আপুনি 3 ৰাকাত পঢ়ি আৰু ৰাকাত নিমিলাই তো 2 ৰাকাত নফল হ'ব 1 ৰাকাত নামাজ বেকাৰ যাব বেকাৰ যোৱাতকৈ 1 ৰাকাত নামাজ আৰু মিলাই লোৱাই ভাল মিলালে আপোনাৰ 4 ৰাকাত নামাজৰ আপুনি নফলৰ সওয়াব পাব আৰু ফৰজটো আপোনাৰ আকৌ ঘূৰাই পঢ়িলে হ'ল এইটো হৈছে মাসলা
মানে মাছলাটো বুজিবলৈ অলপমান জটিল, কিন্তু ভালকৈ যদি আমি মনোযোগ দি শুনো ইনশাল্লাহ আমাৰ কাৰণে অতি সহজ হ'ব। আৰু এনেকুৱা ভুল আমাৰ প্ৰায় হৈ থাকে, হোৱাটো স্বাভাৱিক, কিন্তু এই ভুলবিলাক আমি সংশোধন কৰাটো আমাৰ কাৰণে কৰ্তব্য। আমি কেনেকৈ পঢ়িলে নামাজটো শুদ্ধ হ'ব এইখিনি কথা জনাটো আমাৰ কাৰণে কম্পালচৰি, আমি জানিবই লাগিব। গতিকে এই মাছলাটো ইনশাল্লাহ আপোনালোকৰ ফাইদাৰ কাৰণে, আমাৰ ফাইদাৰ লাভৰ কাৰণে মই এইটো মাছলা আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। গতিকে সকলোৱে সোৱাবৰ নিয়তে আৰু আমলৰ নিয়তে ইনশাল্লাহ মনোযোগেৰে শুনিব। আল্লাহ পাকে আমাক সকলোকে ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক, আমিন।